বুজি আত্মজ্ঞান উপলব্ধি কৰি বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব আৰু যিদিনাখন বোৱাৰীয়েকেও ক আখৰ তত্ত্ব বুজি আত্মা দৃষ্টিত শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব সেইদিনাখনৰ পৰা আৰু সেইখন ঘৰত শাহু বোৱাৰী কেতিয়াও মনোমালিন্য হ'ব নোৱাৰে মনত ৰাখিব কথাটো ত শব্দে তৰণৰ উপায়ী শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ ভগৱন্ত আমাৰ সমস্তৰে হৃদয়তে আছে সমস্ত ভূতৰে মই আছো হৃদয়ত তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত আজি আমাৰ বহুতে হৃদয়ৰ কৃষ্ণক এৰি বাহিৰত বিচাৰি ফুৰিছে তপ জপ যাগ যজ্ঞ হোম ব্ৰতৰ দ্বাৰা কিন্তু গুৰুজনে কৈছে তুমি সি কেৱলে সঁচা মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান আমাৰ হৃদয়তে ভগৱন্ত আছে আমাৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে আছে গতিকে আমি হৃদয় কৃষ্ণক এৰি যাতে বাহিৰত বিচাৰিব লগা নহয় তেতিয়াহ'লে আমাৰ বুকৰ পৰা কৃষ্ণ বহুত দূৰ আঁতৰি যাব মাধৱদেৱে কৈছে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্ত হৰি অতিশয় দূৰহুন্ত তাৰ দূৰতো বিদূৰহুন্ত তাৰ আমি যদি হৃদয় কৃষ্ণক চিনি নাপাই বাহিৰত বিচাৰি ফুৰোঁ আমাৰ অৱস্থা যশোদাৰ দৰে হ'ব দ্ৰৌপদীৰ দৰে হ'ব দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰা সময়ত তেওঁ প্ৰথমতে লজ্জানত অৱস্থাৰ পৰা নিজক বচাবৰ কাৰণে নিজৰ শক্তি প্ৰয়োগ কৰিছিলে অৱশেষত যেতিয়া তেওঁ বিফল হৈ গ'ল কৃষ্ণলৈ মনত পৰিলে কৃষ্ণই আমাক সকলো বিপদৰ পৰা উদ্ধাৰ কৰিছে আজি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰিব এই বুলি মাতুতে গণ্ডগোল লগাই দিলে কি বুলি মাতিলে হে দ্বাৰকাপতি হে যদুপতি হে মথুৰাপতি সোনকালে আহা দুষাখনে মোক এতিয়া ৰাজসভাত লজ্জানত কৰিব হে দ্বাৰকাপতি হে যদুপতি হে মথুৰাপতি সোনকালে আহা মোক এতিয়া দুষাখনে ৰাজসভাত লজ্জানত কৰিব চিঞৰি আছে অহা নাই অৱশেষত তেওঁ মনত পৰিল তেওঁতো মোৰ হৃদয়তে আছে মোৰতো হৃদয়তে আছে তেতিয়া তেওঁ ক'লে হে হৃদয়ানন্দ তুমি ৰক্ষা নকৰিলে মোক ৰক্ষা কৰোঁতা নাই তেতিয়া মুখৰ আগত ভমককে কৃষ্ণ ওলাই গ'ল দ্ৰৌপদীয়ে দাবী কৰিছে তোমাক ইমান চিঞৰি আছোঁ তুমি অহা নাই তোমাৰ গাতহে দুখ তুমি দ্বাৰকাপতি বুলি কৈছা মই দ্বাৰকালৈ দৌৰ মাৰিছোঁ মথুৰাপতি বুলি কৈছা মথুৰা পাইছোঁগৈ যদুপতি বুলি কৈছা যদুগণৰ ওচৰ পাইছোঁগৈ তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন বহুত আগতে মোক পালাহেঁতেন আজি আমাৰ অৱস্থা সেইটো হৈ আছে মনত ৰাখিব কথাটো আমাৰ হৃদয়তে কৃষ্ণ আছে কিন্তু বাহিৰত বিচাৰি ফুৰিছে এতিয়া এই বৃহৎতহে সেই চিন্তা কৰাৰ লগে লগে ভগৱন্তই তেওঁক পুত্ৰ হোৱাৰ এটা পৰিৱেশ দি দিলে কাৰণ ভাবিছে তেওঁ সকলো সময়তে বিভিন্ন কঠোৰ তপস্যা কৰিছে কি লাগে ল'ৰা এটা লাগে বা পুত্ৰ লাগে নহ'লে ৰজা হোৱাৰ কোনো সাৰ্থকতা নহ'ব যাৰ কাৰণে তেওঁ এই সুবিধাটো পাই গৈছে যেতিয়া তেওঁ ক'লে দুষ্ট ভৈলা ইটো বৰ লৈয়া নৰপতি সবাৰ যে নিপতি পাছে কৰিলা কাকুতি তুমি এতিয়া মোৰ পৰা বৰ লৈ পেলাই তুমি যোৱা অপুত্ৰক ৰাজা মই সোণা তপু ধন ৰাজ্য এৰি চলিবাক খোজো তপু ধন যে মই অপুত্ৰক হোৱাৰ কাৰণে মই ৰাজ্য এৰি গুচি যাবৰ কাৰণে মই মনস্থ কৰিছোঁ কি কৰয় ৰাজ্য সুখ ঐশ্বৰ্যসকল অপুত্ৰক প্ৰাণী ভৈলে জীৱন নিষ্ফল ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে কি হ'ব যদি মোৰ পুত্ৰই নাই মোৰ সেই সম্পত্তি কোনে ভোগ কৰিব এয়া হৈছে বৃহদত ৰজাৰ মনৰ বেদনা যিবোৰ বেদনাত আমিও বহুতে ভুগি আছোঁ কিন্তু আপুনি ল'ৰা বিচাৰিলে ল'ৰা দিব ছোৱালী বিচাৰিলে ছোৱালী দিব এয়া হৈছে ভগৱানৰ মত বাণী আমাৰ হৃদয়তে আছে কিন্তু আজি আমি উঠি অহা প্ৰজন্মক আপোনালোকৰ এই শালমাৰী চমৰাজানৰ দৰে ভাগৱতৰ অনুষ্ঠান নোহোৱাৰ কাৰণে বহুত কোৱালিফাইড মানুহ বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে কেনেকৈ মনৰ কামনা পূৰণ কৰিব লাগে তাৰ নাজানি তেওঁলোকে দাম্পত্য জীৱনত দুখ বেদনা ভুগি আছে কিন্তু আমাৰ দাৰ্শনিক পণ্ডিত মনস্তাত্ত্বিক পণ্ডিত মহাপুৰুষ শংকৰদেৱে আমাৰ সকলো উঠি অহা প্ৰজন্মৰ কাৰণে আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে সকলো দি থৈ গৈছে গতিকে আমাৰ নৱদম্পতিসকল বেছিকৈ আহিব লাগে ভাগৱত শুনিবলৈ দেই ভাগৱত হৈছে এখন
জীৱনশৈলীৰ দাপোন মহাপুৰুষ শংকৰদেৱে উপমা দিছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই আমি আজি ইয়াত বহি থকা প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আইনাখন এবাৰ হ'লেও চাওঁ কিয় চাওঁ আইনাখন চালে নিজৰ প্ৰতিবিম্বটোৰ কথা ক'ব পাৰে মই আগতকৈ বগাই হৈছোঁ নে কলাই হৈছোঁ নে শকতেই হৈছোঁ নে ক্ষীণাইছোঁ নে মোৰ মুখত কিবা স্পট পৰিছে নেকি আইনাখন চালেই গম পায় আৰু প্ৰতিকাৰৰ ব্যৱস্থা কৰিব পাৰে এতিয়া আমাৰ ঘৰখনত বেছিকৈ আইনাখন কোনে চায় আপোনালোকে চাবচোন কাৰোবাৰ ঘৰত যদি ডেকা ল'ৰা গাভৰু ছোৱালী আছে কাৰোবাৰ ঘৰত যদি নতুনকৈ বিয়া কৰাই অনা বোৱাৰী আছে তেওঁলোকে বুঢ়া মানুহতকৈ আইনাখন বেছিকৈ চাই থাকে কিয় তেওঁলোকৰ চেহেৰাটো ভালে আছেনে নাই তাক জানিবৰ কাৰণে তেওঁলোক উদ্গ্ৰীৱ হৈ থাকে এতিয়া গুৰুজনাই কৈছে যেনেকৈ ডেকা ল'ৰা গাভৰু ছোৱালী নৱদম্পতীসকলে আইনাখন বেছিকৈ চায় ঠিক তেনেকৈ ভাগৱত শুনিবলৈ ভাগৱত পঢ়িবলৈ ভাগৱত বুজিবলৈ ৬০-৭০ বছৰীয়া বুঢ়া বুঢ়ীতকৈ ডেকা গাভৰুবিলাক বেছিকৈ আহিব লাগে কিয়নো তেওঁলোক আজি ডেকা গাভৰু হৈ আছে কাইলৈ সংসাৰ কৰিব লাগিব এইটো প্ৰকৃতিৰ নিয়ম কিন্তু কিয় সংসাৰ কৰিব লাগিব আজি বহুত আমাৰ উঠি অহা প্ৰজন্মই নাজানে এয়া ঋষি মুনিৰ প্ৰশ্ন কিম অৰ্থে বিবাহম আমি কিয় বিয়া পাতিব লাগে আমাৰ উঠি অহা ডেকা গাভৰুক যদি কোনোবাই প্ৰশ্ন কৰে বিয়া কিয় পাতিব লাগে বহুতে নাজানে এয়া ঋষি মুনিৰ প্ৰশ্ন কিম অৰ্থে বিবাহম কিয় বিয়া পাতিব লাগে আমাৰ ঋগবেদত কৈছে অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি আমি বিয়া কিয় পাতিব লাগে যে শালমাৰী সমাৰজান গাঁৱত যিবোৰ গৃহস্থীয়ে পিতৃ মাতৃক লৈ এখন এখন বংশ পৰিয়াল হিচাপে বসবাস কৰি আছে তেওঁলোক কালৰ অতৰ্কিত গতিত গুচি যোৱাৰ পিছত সেই পিতৃ মাতৃৰ বংশ অনাগত দিনত এই শালমাৰী সমাৰজানত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কিম অৰ্থে বিবাহম পুত্ৰাৰ্থে বিবাহম কি কাৰণে বিয়া পাতিব লাগে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে কিম অৰ্থে পুত্ৰম পুত্ৰ কিয় লাগে পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰাহা পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে এতিয়া পিতৃ মাতৃৰ জীৱনলৈ পুন্নাম নৰক কেতিয়া আহিব ৬০ বছৰৰ পিছত এটাৰ পিছত এটাকৈ আমাৰ পুন্নাম নৰক পিতৃ মাতৃৰ জীৱনলৈ নামি আহিব কেনেকৈ আজি দেখা কিচকিচিয়া চুলিকেইডাল ৬০ বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ আৰম্ভ কৰিব বহু দূৰলৈ দেখা চকুজৰি দৃষ্টিশক্তি কমি আহিব ৰিং মাৰিলেই শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি আহিব কমনীয় দেহাটো সুতুৰা সুতুৰ কৰিব টান টান বস্তু চুবোৱা দাঁতকেইটা সুলকি পৰিব যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত জীয়াৰী বোৱাৰীয়ে নিদিলে এমুঠি খাবলৈ নোপোৱা হ'ব সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব কিন্তু কোন পুত্ৰই হেতু কৰিব ভাগৱতত ১০ম স্কন্ধত কৃষ্ণই কৈছে পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ কোনোবা পিতৃ মাতৃয়ে যদি মানে পিতৃ মাতৃক তৰাব বুলি যদি শাস্ত্ৰত কোৱা কথাটো বিশ্বাস কৰে তেতিয়াহ'লে বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নলগত আজি বহুত পিতৃ মাতৃয়ে অবৈষ্ণৱ পুত্ৰ জন্ম দিয়াৰ কাৰণে বৃদ্ধ বয়সত ঘৰৰ পৰা বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে আমি কেনেকুৱা জন্ম দিব লাগিব যাহাৰ গৃহত হোৱে বৈষ্ণৱ এগুটি তাহাৰে সেই পুৰুষ উদ্ধাৰে কোটি কোটি আমাৰ বংশত আমাৰ পৰিয়ালত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰোঁ প্ৰহ্লাদৰ দৰে কোটি কোটি পুৰুষ উদ্ধাৰ কৰিব যদি নোৱাৰোঁ তেতিয়া কি হ'ব বেদে কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা যাৱত কুলে
ভক্তিযুক্ত সুত ন এব প্ৰজায়তে। আমি যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰোঁ, আমাৰ পিতৃ মাতৃসকলে 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম। এতিয়া বৈষ্ণৱ পুত্ৰক কেনেকৈ জন্ম দিম? বিশিষ্ট পুণ্যেষে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিব লাগে কৃষ্ণক মাত্ৰ। এক দেউ এক সেউ একবিনে নাই কেউ, এক ভগৱন্তক শয়নে সপোনে স্নানে গোপস্থানে ভজিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে যোনো পুত্ৰ উপজয়, কৃষ্ণে সি পৰম পুত্ৰ মিত্ৰ ভাতৃচয়। গতিকে আমাৰ ঘৰলৈ যিবোৰ পুত্ৰ কন্যা আহিছে কৃষ্ণৰ অংশ জীৱ। গতিকে আমাৰ মহাপুৰুষে দেখুৱাইছে, দাৰ্শনিক পণ্ডিতে দেখুৱাইছে, সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ আৰু সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পহৰ। এই 8টা পহৰত 24 ঘণ্টা হয়। আমাৰ নৱদম্পতীসকলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বলৈ কোনটো পহৰত যাব লাগে, এই কথা আজি বহুতে নাজানে। আমাৰ মহাপুৰুষে দেখাই থৈ গৈছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4 পহৰত অৰ্থাৎ দিবা সময়ত কোনো দম্পতী সৃষ্টি কাৰ্যত নাবাঢ়ে বা বাঢ়িব নালাগে। কেতিয়া বাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয়ালে 4 পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান। এই 2টা পহৰ অৰ্থাৎ 6 ঘণ্টা বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত আগবাঢ়িব লাগে। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, তেহে সিজিব হৰিত ভগতি। স্বামী স্ত্ৰী দুইজনে সৃষ্টি কাৰ্যত আগবঢ়াৰ আগতেই সিদ্ধান্তত উপনীত হ'ব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে, কেনেকুৱা গুণৰ লাগে, ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে অফিচাৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে সন্ত লাগে নে মহন্ত লাগে নে ভক্ত লাগে নে বৈষ্ণৱ লাগে, কি গুণসম্পন্ন সন্তান বিচাৰে, সেইটো দুইজনে এটা মতত উপনীত হ'ব লাগিব। আৰু যথা সময়ত দুইজনৰ ভাৱটো ভগৱন্তক নিবেদন কৰিব লাগিব। ভাৱে ন লভতে সৰ্ব। এতিয়া ল'ৰা বিচাৰিলে ল'ৰা, ছোৱালী বিচাৰিলে ছোৱালী। কিন্তু যদি আমাৰ দাম্পত্য জীৱনত মতভেদ থাকে, অৰ্থাৎ কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে, কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে, তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনত কাশ্যপ ঋষিৰ নিচিনা অৱস্থা হ'ব। কাশ্যপ ঋষি 2গৰাকী ভাৰ্যা, এগৰাকী দিতি, এগৰাকী অদিতি। অদিতিয়ে সকলো সময়তে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল। সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম হ'ল। দিতি হিংসাগুৰিয়া আছিল, পত্নীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত উপাসনাৰ স্থানত গৈ কাশ্যপ ঋষিক পুত্ৰদানৰ বাবে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পূৰ্ণ কাশ্যপ ঋষিয়ে কৈছিল, ভাৰ্যা এইটো পুত্ৰদানৰ সময় নহয়, এইটো উপাসনাৰ সময়, তুমি খন্তেক ধৈৰ্য ধৰা। নামানে। উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ আৱিৰ্ভাৱ হ'ল। আমাৰ উঠি অহা প্ৰজন্মই যদি ভাগৱতৰ এই দৰ্শনখিনি শিকি নলয়, তেতিয়াহ'লে আমাৰ জীৱনলৈও তেনেকুৱা দুৰ্দিনেই নামি আহিব বা কুপুত্ৰ নামি আহিব। এতিয়া আমাক ভাগৱতে চব জীৱনশৈলীৰ কথা আমাক কৈ আছে, সেইমতে আমি আগবাঢ়ি যাব লাগিব। তাৰপিছত কৈছে যে এহি শুনি মহামুনি চিন্তন্ত মনত পকি আছে আম্ৰফল বৃক্ষৰ অগ্ৰত। যেতিয়া বৃহদত ৰজা আৰু পত্নীসকলৰ এই আহ্বানটো শুনিলে, তেওঁ এটা চিন্তাত পৰি গ'ল। আৰু তেতিয়া তেওঁ দেখিলে তেওঁ যিজোপা বৃক্ষৰ তলত, আম গছৰ তলত তেওঁ বহিছিল, ওপৰত এটা পকা আম লাগি আছে। ভঞ্জিবাক প্ৰতি শুক পক্ষী মুখ দিল, ঋষিৰ কোলাত আহি সৰিয়া পৰিল। সেই পকা আমটো খাবৰ কাৰণে শুক পক্ষীয়ে মুখ দিয়াৰ লগে লগে ঋষিৰ কোলাত আহি সৰি পৰিলে। মানে পক্ষীয়ে মুখ দিয়াৰ লগে লগে পকা আম আছিলে, ঋষিৰ কোলাত সৰি পৰিলে। দেখিয়া হৰিষে মুনি ধৰিয়া আপুনি ৰাজাক প্ৰশংসী হাঁহি বুলিলন্ত বাণী। তেতিয়া সেই পকা আমটো হাতত তুলি লৈ ঋষিয়ে ৰজাক উদ্দেশ্যি ক'লে,
সিদ্ধ ভৈল কাৰ্য ৰাজা গৃহক চলিও এহি ফল গুটি নিয়া ভাৰ্যাক ভুঞ্জায়ো। তোমাৰ মনৰ বাঞ্ছা সিদ্ধি হ'ল, তুমি এতিয়া এই ফলটো লৈ যোৱা আৰু ভাৰ্যাক খাবলৈ দিবা। লভিয়া পুত্ৰক মহাৰাজবংশধৰ হেন শুনি অৱনতে লৈলা নিপব। তুমি এতিয়া উপযুক্ত পুত্ৰৰ পিতৃ হৈ তুমি ৰাজ শাসন কৰিব পাৰিবা। এই বুলি হাতত পকা আমটো তুলি দিয়াৰ লগে লগে তেওঁ আনন্দ মনেৰে লৈ আহিল। কৰিলো প্ৰণাম ৰংগে ঋষি চলি গৈলা, নিৰ্পতিও হৰিষে আবাসে প্ৰবহিলা। মানে ঋষিয়েও আনন্দ মনে গুচি গ'ল তেওঁলোকৰ পৰা আপ্যায়ন ভোগ কৰি, আৰু ৰজায়ো আহি গৃহত প্ৰৱেশ কৰিলে। পূৰ্বৰ প্ৰতিজ্ঞা ৰাজা মনত সুমৰি, সেহি আম্ৰফল গুটি দুই ভাগ কৰি। তেওঁ পূৰ্বতে বিবাহৰ সময়ত যিহেতু যজা দুগৰাকী কইনা বিয়া কৰাইছিল আৰু পিতৃৰ অৰ্থাৎ শহুৰেকৰ আগত প্ৰতিজ্ঞা কৰি থৈছিল, অনাগত দিনত মই এওঁ দুইজনীকে সমান চকুৰে চাম আৰু সুখ দুখ সকলো দিশতে তেওঁলোকক মই সমানেই ব্যৱহাৰ কৰিম। এতিয়া সেই পূৰ্বৰ প্ৰতিজ্ঞা ৰক্ষা কৰি ঋষিৰ হাতৰ পৰা অনা আমটো দুইজনীকে খাবৰ কাৰণে দুটা ভাগত বিভক্ত কৰিলে। দিলা দুই ভাৰ্যাক ভুঞ্জিয়া দুয়োজনে, দুয়োৰো গৰ্ভ ভৈলা সেই ফল প্ৰমাণে। এতিয়া ঋষিৰ ফলটো খোৱা দুফাল কৰি দুইজনীক দুভাগ কৰি দিয়াৰ কাৰণে সেই ফল খোৱাৰ লগে লগে দুইজনী গৰ্ভস্থ হ'ল। এইখিনিলৈকে আমাক কৈছে দেই, এয়া হৈছে ভগৱানৰ মহিমা, গুণ লীলা, নিৰ্গুণ কৃষ্ণৰ গুণ লীলা। এইবিলাক যেতিয়ালৈকে আমি নুশুনিম তেতিয়ালৈকে আমি গুণময় হৈ থাকিম, আৰু যেতিয়ালৈকে গুণময় হৈ থাকিম তেতিয়ালৈকে আমি কুজা হৈ থাকিম, আৰু যেতিয়ালৈকে কুজা হৈ থাকিম তেতিয়ালৈকে আমি কংসৰ কপালতেই চন্দনৰ ফুট পিন্ধাই থাকিম। মনত ৰাখিব কথাটো যে ভাগৱতে আমাৰ কাহিনী উপকাহিনীৰ মাজতে আধ্যাত্মিক দৰ্শন দেখুৱাই আছে, নৈতিক জ্ঞানৰ শিক্ষা দি আছে। গতিকে কংসৰ কপালত চন্দনৰ ফুট পিন্ধোৱা, শৈৰিন্দী কুজি কেইটা কোচ? তিনিটা। মনত ৰাখিব দেই, তিনিটা কোচ, সত ৰজ তম। আমি এটা কাহিনী পঢ়াৰ পিছত আমি নিজকে সুধিব লাগিব, ময়ো বাৰু কুজাই হৈ আছোঁ নেকি? ময়ো বাৰু স্বভাৱত কংসই হৈ আছোঁ নেকি? কংসৰ বৈশিষ্ট্য কি? অজ্ঞানতাৰ প্ৰতীক, অহংকাৰৰ প্ৰতীক, যাৰ কাৰণে বৈষ্ণৱ, মহাবৈষ্ণৱ নাৰদে তেওঁক সম্বোধন কৰিছিল, শুন হেৰ অজ্ঞানী কংস, তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু, তই কৃষ্ণৰ বিৰোধ কৰিছ। তোৰ অনুচৰবিলাকে আহি কৈছে, মহাৰাজ আদেশ কৰা, এইমাত্ৰ তোমাৰ শত্ৰুক নিধন কৰি আহিম। কংস অজ্ঞানী হোৱাৰ কাৰণে ভাবিলে কি, মোৰ শত্ৰুৰ বিৰুদ্ধে এওঁলোক মোৰ ওচৰত আহিছে, মোৰ সংগ লৈছে, এওঁলোকতকৈ আৰু মোৰ মিত্ৰ নাই। কিন্তু কংসৰ পাঞ্চনি পাই যত দৈত্য আহে, তুমি অগণিত যেন পুৰি মৰে যাহে। কংসৰ নিৰ্দেশনাত যিমানবিলাক ৰজা মানে অসুৰ কৃষ্ণক মাৰিবলৈ গ'ল, চব জুইত চগা পৰাৰ দৰে মৃত্যু হ'ল। এদিন তুমিও সেই কুৰা জুইতে বিনাশ হৈ যাবা। এয়া হৈছে নাৰদৰ বাণী, জ্ঞানীজনৰ নিৰ্দেশনা। গতিকে আমি ভাগৱত শুনি পঢ়ি আমি সিমানতে সীমাবদ্ধ হ'লে নহ'ব, আমি কথাখিনি উপলব্ধি কৰিব লাগিব যে ময়ো পুঁজি হৈ আছোঁ নেকি বাৰু, অৰ্থাৎ মই তিনিটা গুণত আছোঁ নেকি? তিনি গুণত থাকিলে আপুনি ময়ো পুঁজিয়ে হৈ থাকিম। আপোনাক কোনোবাই ভাল বুলি প্ৰশংসা কৰিলে আপুনি ভাল পাব, বেয়া বুলি ক'লে খং উঠিব। তেতিয়া জানিব যে আপুনিও পুঁজিয়ে হৈ আছে, আপুনি গুণতেই আছে। বুজিছেনে? নেদুকাকো লজ্জা নকৰোঁ পৰাং মুখ, পৰ দুখে দুখী পৰ সুখে পাওঁ সুখ। আমাৰ স্বভাৱটো সেইটো হ'ব লাগিব। আপোনাৰ চকুৰ আগত কাৰোবাৰ দুখ দেখিলে অন্তৰে কান্দিব লাগিব, আনৰ সুখত আনন্দ লভিব লাগিব। কিন্তু আজি আমি তাৰ ওলোটা হৈ আছোঁ। যে ভাগৱত শুনি আমি পোন হ'ব লাগিব, পুঁজি ৰিজু হ'ব লাগিব। গতিকে কোনদিনা ৰিজু হৈছে? যিদিনাখন কংসৰ কপালৰ পৰিৱৰ্তে কৃষ্ণৰ কপালত চন্দনৰ ফুট পিন্ধাইছে, থুতৰি ধৰাৰ লগে লগে ৰিজু হৈ গৈছে। ঠিক তেনেকৈ আমি বিভিন্ন বৈষয়িক চিন্তাৰ পৰা আহি আজিৰ দৰে যদি ভকতৰ সংগত কৃষ্ণৰ কথা শুনো, আমি ৰিজু হৈ যাম, পোন হৈ যাম। মনত ৰাখিব।
উদ্ধৱক কৈছে মূৰ কথা যথাৰ্থ নিৰ্গুণ সেহি স্থান ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান বুলিও নিৰ্গুণ শ্ৰদ্ধা মোহৰ সেৱাৰ নিৰ্গুণ স্থানক পাবে ভকতে আমাৰ আজি আপোনালোক সব ভকত হৈ আছে মনত ৰাখিব কলি যুগত যোনে ঈশ্বৰৰ কথা শুনে আৰু কয় তেওঁই ভকত হৰি নাম ঘোষি কলি যুগত নিশ্চয় হইবেক লোক ভকত ভাগৱতে কৈছে ভগৱানে কৈছে ঈশ্বৰৰ কথা যাৰ মুখত থাকিব সি ভকত আৰু যাৰ মুখত ঈশ্বৰৰ কথা নাই অভকত ভকত তৰিব অভকত মৰিব কোনে কৈছে কপিলে কপিল বদতি মাও শুনা দেৱহুতি অভকতে কদাচিতো নপাৱে মুকুতি গতিকে ভগৱন্তৰ হাজাৰটা নামৰ পৰা আমাৰ ঘৰখনৰ প্ৰতিজন সদস্য আমাৰ সমাজৰ প্ৰত্যেকজন ডেকা গাভৰুকে প্ৰমুখ্য কৰি প্ৰত্যেকৰ মুখত যাতে এটা কৃষ্ণ কথা ওলায় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব এইখন গাঁৱৰে সচেতনসকলে প্ৰত্যেক পিতৃ মাতৃয়ে পৰিয়ালৰ প্ৰতি চকু ৰাখিব লাগিব যে আমাৰ প্ৰতিজন সদস্যৰ মুখত যাতে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে নিশ্চিত হয় মাধৱদেৱে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় পুৰে গায় সদায় মংগল তাৰ অমংগল নাই ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমি ক'ব পাৰোঁ আৰু নাম কাৰো পৰা ধাৰ কৰিব নালাগে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় আমি মুখেৰে মাত্ৰ ক'ব লাগে দাৰ্শনিক পণ্ডিতে কৈছে সিং অফ হৰি with his form in heart no other virtue is greater than name's words ভগৱন্তৰ হাজাৰটা নামৰ পৰা যদি এটা নাম কাৰোবাৰ মুখেদি ওলায় তাতকৈ আৰু পুণ্য নাই মনত ৰাখিব কথাটো গতিকে আমি পূজৰ মানে গুণৰ পৰা নিৰ্গুণ হ'ব লাগিব আজিৰ দৰে পৰিৱেশলৈ আহি কংসৰ পৰা বিপৰীতে আমি জ্ঞানী হ'ব লাগিব অজ্ঞানী হৈ থাকিব নালাগিব যদি আমি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মান সন্মানক যদি প্ৰাধান্য দিওঁ আপুনি ময়ো কংসই হৈ আছোঁ মনত ৰাখিব লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰৰ প্ৰতি যদি আমি প্ৰাধান্য দি আছোঁ তেতিয়াহ'লে ময়ো কংসই হৈ আছোঁ আমাৰ শাস্ত্ৰত কৈছে নেৰিবেক ধনে ধানে মানে আশকতি নাপাইবে উদ্ধাৰ সুখী যাইবে অধুগতি গতিকে আমি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাক লৈ যাতে অভিমান কৰিব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব গতিকে অভিমান শূন্য হ'ব লাগিব তেতিয়াহে আমি নিজক প্ৰতিষ্ঠা কৰিব পাৰিম আপুনি সমাজত প্ৰতিষ্ঠিত হ'বলৈ হ'লে অভিমান শূন্য হ'ব লাগিব অহংকাৰ শূন্য হ'ব লাগিব যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আমি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমি নম্ৰ স্বভাৱৰ হ'ব লাগিব অহংকাৰী মানুহক কোনেও প্ৰাধান্য নিদিয়ে বা ভাল নাপায় গতিকে আমাৰ অহংকাৰ পাঁচটা প্ৰকাৰে আহে মনত ৰাখিব বেদৰ মতে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এবচ যত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টক আপোনালোকৰ এইখন গাঁৱৰ অৰ্থাৎ মানে শালমাৰী চমাৰজান গাঁৱত বাস কৰা কোনো লোকৰ মুখত অন্তৰত যাতে এই পাঁচটা অহংকাৰে যাতে অৱস্থান কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে সজাগ হ'ব লাগিব জাতি মই এইখন গাঁৱৰ উচ্চ জাতিৰ মানুহ এই বুলি যদি কোনোবাই জাতিক লৈ অহংকাৰ কৰে তেতিয়াহ'লে তেওঁ আজিৰ দৰে অনুষ্ঠানত আহি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব বিদ্যা মই এইখন গাঁৱত মোতকৈ পুথিগত ডিগ্ৰী আৰু দ্বিতীয় নাই এই বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে আৰু জাতি বিদ্যা মহতঞ্চ মই গাঁওখনৰ ভিতৰত মোতকৈ ধনী মানুহ নাই লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যদি কোনোবাই অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে ৰূপ আমাৰ কিছুমান মানুহ বগা চগা ধুনীয়া হ'লে কোলা ফালে নাচাই মাতিবই নোখোজে সেইটো স্বভাৱ আছে যদি কাৰোবাৰ এৰিব আপুনি চমাৰজান গাঁৱত মানে ধুনীয়া এটা ডেকা ল'ৰা গাভৰু ছোৱালী এজনী বোৱাৰী বা এজন মতা মানুহ বা মাইকী মানুহ হৈ এইখন গাঁৱত বাস কৰিবলৈ হ'লে আপোনাৰ পূৰ্বজন্মৰ সাধনা প্ৰাৰব্ধ সাধনাৰ কাৰণেহে এই আৰব্ধ কালত কোনোবা ডেকা ল'ৰা গাভৰু ছোৱালী বোৱাৰী মতা মানুহ মাইকী মানুহ ধুনীয়া চেহেৰা লৈ এইখন গাঁৱত বাস কৰি আছে এই কথা নুবুজি যদি ৰূপক লৈ গৌৰৱ কৰে তেতিয়াহ'লে সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে মনত ৰাখিব ভগৱন্তই চকৰিটো ঘূৰাই থাকে
চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ সুখানিছ। এই চকৰিটো ঘূৰাই থাকি তেওঁ বিনোদ বিলাস আনন্দ কৰি থাকে। কোনেও নাভাবিব সমাজজনত মই সদায় ধনী মানুহ হৈ থাকিম, কোনেও নাভাবিব মই সদায় দুখীয়া মানুহ হৈ থাকিম, কোনেও নাভাবিব মই সদায় শান্তিত থাকিম, কোনেও নাভাবিব মই সদায় অশান্তিত থাকিম। এয়া চব মায়া বুলি কৈছে। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ हुए দুখী ধনৱন্ত। স্বৰ্গীয় নৰকে নৰকীয় স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰে মেঘৰ যেন ছায়া। সমাৰজান গাঁৱত বাপেক মাকৰ দিনত একোৱেই নাছিল, এতিয়া পুতেকহঁতৰ দিনত জয় জয় মই মই। কাৰবাৰ আকৌ মাক বাপেকে বহুত প্ৰপাৰ্টি দি গৈছিলে, পুতেকহঁতৰ দিনত বেছি কিনি আজৰি। এই যিটো পৰিৱৰ্তন, এয়াই হৈছে মায়া, এয়াই হৈছে ৰহস্য। গতিকে এই ৰহস্য যদি ভেদ কৰিব নোৱাৰে, আপোনাৰ জীৱনলৈ কেনেকৈ দুখ নামি আহিব সময়েহে ক'ব। গতিকে সুখ দুখ কাৰো কাৰণে স্থায়ী নহয়, কিন্তু পাঁচজনে স্থায়ী কৰিব পাৰে, মনত ৰাখিব। সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু। ভাগৱত শুনি আপোনালোকে যদি গুণগতভাৱে কৃষ্ণ এই পাঁচজনৰ ভিতৰত নিজক এজন কৰিব পাৰে, মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে। যিটো কথা প্ৰহ্লাদে নিৰ্ণয় কৰি থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক বধ কৰাৰ পিছত হিৰণ্যাক্ষৰ নৰসিংহৰ মানে খং মাৰ যোৱা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা। তেওঁ গৈ ক'লেগৈ প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই পিতাদেউক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে, হেৰ' প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে, অতীতা পুৰুষা সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰ সৈতে সৰ্বান কলো কৃষ্ণই যি কীৰ্তনা। কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কথা ভাবিব নালাগে। তেনেহ'লে মোক তোমাৰ ওচৰলৈ নোৱাৰো, তোমাৰ পুণ্য জমা হৈ আছে, তুমি ৰজা হ'বই লাগিব। ৰজা হৈ ভোগভুঞ্জি পুণ্য কৰা ক্ষয়। মনত ৰাখিব, আমাৰ অসংখ্য কৰ্মবন্ধ, অসীম কৰ্মবন্ধৰ ভিতৰত দুটা মুখ্যতম কৰ্মবিন্দ, পাপ আৰু পুণ্য। মনত ৰাখিব, আমি যিমান ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ঘটিলোঁ চব এৰি থৈ যাব, কিন্তু দুটা বস্তু নিবই লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ প্ৰত্যেকৰ লগত পাপ আৰু পুণ্য যাব। পুণ্যৰ টোপোলা হ'লে ঊৰ্ধ্বগতি আপগ্ৰেড, আৰু পাপৰ টোপোলা হ'লে অধোগতি ডিগ্ৰেড। জীৱৰ মাত্ৰ গতি আছে, হয় ঊৰ্ধ্ব নহয় অধোগতি। গতিকে আজিৰ দৰে ভাগৱত শুনি আমি যদি বেয়া এৰি ভাল ল'ব পাৰোঁ, এতিয়া জীয়াই থাকোঁতে শান্তি, মৰিলে সদগতি। আমাক কোনেও হিলাব নোৱাৰে, ভগৱানেও আমাক পদচ্যুত কৰিব নোৱাৰে। ইমান মাহাত্ম্য আছে।